নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আকৌ পুনৰবাৰ আৰম্ভ কৰিছোঁ ব্লগ আপডেট দিবলৈ। চ' গতিকে আপোনালোকৰ খবৰ কেনেকুৱা জনাব। চ' মোৰ খবৰ বৰ্তমান ভালে আছোঁ আৰু এতিয়া বৰষুণ দি আছে। প্ৰেক্টিছ কৰি বৰ্তমান আহিছোঁ। আমি 16 কিলোমিটাৰ ৰাস্তাত দৌৰিছোঁ এতিয়া ৰ'দত, আৰু আমাক যিহেতু আমাৰ মিছামাৰীত হৈ গ'লগৈ, ত' প্ৰেক্টিছ চলাই আছোঁ। ত' যিসকলে ইণ্ডিয়ান আৰ্মি এক্সাম পাছ কৰিছে সিহঁতেও ৰ'দত প্ৰেক্টিছ কৰা, কাৰণ ফিল্ডত দৌৰিব নিদিয়ে। যোৱাবাৰ তেনেকুৱা মোৰ অৱস্থা হ'ল, কাৰণ যিমানখিনি মই প্ৰেক্টিছ কৰিছিলোঁ, মানে ফিল্ডত প্ৰেক্টিছ কৰিছিলোঁ, আৰু সেইটো কাৰণে মোৰ নহ'ল চাগে। আৰু এতিয়া ৰ'দত প্ৰেক্টিছ কৰিছোঁ যাতে এবাৰ ৰানিংটো ক্লিয়াৰ কৰিব পাৰোঁ, তাৰ প্ৰস্তুতি চলাই আছোঁ। আৰু আপোনালোকে চলাই থাকক। আৰু যিসকলে আছাম পুলিচ লগতে SSC GD প্ৰেক্টিছ কৰি আছে তেওঁলোকক কৈছোঁ ভাল ধৰণে প্ৰেক্টিছ কৰক, কাৰণ আছাম পুলিচৰ এই মাহতে যিসকলে APFত চাকৰি পাইছে সিহঁতৰ পাছিঙত প্ৰেড হ'ব। আৰু সিহঁতৰ যেতিয়া মামা আহিব 25 তাৰিখ, মানে 30 তাৰিখ 25 তাৰিখৰ ভিতৰত POP হ'ব। আৰু তেওঁলোকৰ যেতিয়া POP হ'ব তেতিয়া মামা আহিব। মামাই আপোনালোকক ক'ব যে আৰু আছাম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে জুলাই মাহত হ'ব বুলি। চ' এতিয়ালৈকে ফাইনেল হোৱা নাই। চ' জুলাইত হ'ব বুলি ইলেকশ্যনৰ বতৰত কৈছিলে, সেইটো কাৰণে কৈছোঁ। আৰু চ' এতিয়া মেইন বিষয়টো হৈছে আপোনালোকৰ কেনেকুৱা প্ৰেক্টিছ চলাই আছে। এতিয়া বৰ্তমান আপোনালোকে চাব পাৰে এইখন আমাৰ বুঢ়ীদিং নদী, আৰু ৰাতিপুৱা গধূলি এতিয়া বৰষুণ দি আছে। মুঠতে বৰষুণ দি আছে। আপোনালোকৰ পৰা বৰষুণ দিছে নাই নাজানো, কিন্তু আমাৰ ফালে বৰষুণ। চ' আপোনালোকে প্ৰেক্টিছ চলাই থাকক। বৰষুণ দিছে বুলি ৰখিব নালাগে, নিজৰ কৰ্ম কৰি যাওক। এদিন নহ'লে এদিন সফল হ'ব। আৰু আমাৰো প্ৰেক্টিছ চলাই আছোঁ। আৰু আপোনালোকে শুই নাথাকিব যে বৰষুণ দিছে আজি নদৌৰোঁ কালি নদৌৰোঁ, সেনেকৈ সময় গুচি যায় আৰু সময় বহুত কম আছে। চ' গতিকে আপোনালোকক আপডেট জনালোঁ। চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম।